Hi guys, welcome back to my YouTube channel. আজি আমি যাবলৈ ওলালো আবাহন থিয়েটাৰৰ আখৰা গৃহলৈ। যেহেতু তাতে আখৰা চলি আছে আবাহন থিয়েটাৰৰ, গতিকে আমি এবাৰ চাওঁগৈ কেনে ধৰণৰ আখৰা চলি আছে। এয়া আমি পালোগৈ দীঘেশ্বৰী বজাৰ। এইখন বজাৰ ৰবিবাৰ আৰু বুধবাৰে খোলা থাকে। এয়া হৈছে দীঘেশ্বৰী মন্দিৰৰ মেইন গেট। ওপৰফালে মন্দিৰটো আছে, আপোনালোকে গ'লে দেখা পাব। এয়া আমি পাহাৰৰ মাজে মাজে গছৰ মাজে মাজে গৈ আছো গৈ পাম আৰু এতিয়া এখন গাঁও গৈ পাম আমি, যিখনৰ নাম হ'ল বাকা। এই গাঁওখন গোটেই গছে দিয়ে মানে ভৰপূৰ আৰু গছ, বহুত গছ আছে তাতে, ইমান ভাল লাগে গৈ। এয়া চাওকচোন, আমাৰ টেলেণ্ট এখন হাতেদি গাড়ীও চলাই আছোঁ, এখন হাতেদি কেমেৰাও ধৰি আছোঁ। এই চৰাইটোৰ নামটো ক'বচোন আপোনালোকে জানে যদি। আমি ৰাস্তাতে গৈ থাকোঁতে হঠাতে দেখা পাই নামি পিনে ভিডিঅ' বনালোঁ, আৰু ভিডিঅ' বনাই থকা দেখা পাই পিনে চৰাইটো বাৰেপতি এনেকৈ খেদিব আহি আছে। বাৰেপতি ভিডিঅ' বনোৱাৰ কাৰণেই আহি আছে খেদিব, কিন্তু চৰাইটো বহুত ধুনীয়া লাগে। এইটো হ'ল এটা সৰু নিজৰা, বৰষুণ দিয়াৰ কাৰণে বৈ আছে। এইটো এখন গাঁৱৰ এটা চাৰ্চ। এই চাৰ্চটোত প্ৰত্যেক বছৰেই খ্ৰীষ্টমাছ পালন কৰা হয়। আমি আহোঁ ইয়াতে খ্ৰীষ্টমাছ চাবৰ কাৰণে, আপোনালোকেও আহিবচোন, বহুত ভাল লাগে। এয়া মোক কি শিকাই আছে চাওকচোন, গছৰ পাতেদি কেনেকৈ বাবুল বনায়। বাৰেপতি পাত ছিঙি আছে গছৰ আৰু মোক বাবুল বনোৱা শিকাই আছে। ইফালে মইহে বনাব পৰা নাই। এই ভিউটো চাওকচোন কিমান ধুনীয়া, চাৰিওফালে পথাৰ, গছ আৰু অকল পাহাৰ। ইমান ধুনীয়া লাগিছে নহয় গৈ ভিউটো চাই, চাৰিওফালে গ্ৰীণ গ্ৰীণ চব। এয়া আমি অলপ ৰীল বনাব চালোঁ। এয়া আমি ৰিহাৰ্চেল চলি আছে তাতে।